ইফালে বিলাসীপাৰাত উচ্ছেদৰ পাছত হাহাকাৰ উচ্ছেদিতৰ মুকলি আকাশৰ তলত কটাইছে দিন ৰাতি। বিলাসীপাৰাত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে উচ্ছেদ আৰু পৰ্যাপ্ত ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে চৰকাৰ প্ৰশাসনলৈ কাটৰ অনুৰোধ উচ্ছেদিতৰ। পুনৰ কৈছোঁ যে এয়া উচ্ছেদিত উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তেওঁলোকক স্থানান্তৰ হ'বলৈ পৰ্যাপ্ত সময় নিদিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এইদৰে উপযুক্ত ক্ষতিপূৰণ আৰু স্থানান্তৰৰ বাবে পৰ্যাপ্ত সময় নিদিয়াকৈ উচ্ছেদ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু প্ৰচণ্ড শীত আৰু এই শীতত এতিয়া ব্যাপক সমস্যাৰ সন্মুখীন হৈছে এইসকল লোক। কৰিলে ভেলুৱেশ্যন এটা নোটিছ দিছিলে, সেই নোটিছত যিটো ভেলু লিখিছিলে একেবাৰে কম 25 তাৰিখে আমি চিফ ছেক্ৰেটাৰীৰ অফিচত আপিল এখন কৰিছোঁ যে আমাৰ যিখিনি আপোনালোকে ভেলু দিছে এই ভেলু লৈ আমি সন্তুষ্ট নহয়। 10,08,000 টকা বিঘা প্ৰতি আমাক যিটো ভেলু দিছে আৰু ঘৰ বাৰীৰ ভেলু একেবাৰে কম দিছে, গছ গছনি কোনো ধৰণৰ মূল্য দিয়া নাছিলে, তাৰ কাৰণে আমি আপিল কৰিছোঁ। মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিছেটেলমেণ্টটো দিলে হ'ল, কিন্তু এই চিৰিয়াকোটা অঞ্চলতে দিব। সোমবাৰে ৰাতি মানে সন্ধিয়া আমি খবৰ পালোঁ যে আমাৰ ঘৰ বাৰীবিলাক খালী কৰিব লাগে। কিহৰ কাৰণে? যে ইভেকশ্যন কৰিব মংগলবাৰে ৰাতিপুৱা 6 বজাৰ পৰা ষ্টাৰ্ট হ'ব। আমি এই খবৰটো পাই আমাৰ চাপৰ চক্ৰ বিষয়া ছাৰক মই অৱগত কৰিলোঁ যে ছাৰ আমাৰ কিন্তু হিয়াৰিং চলি আছে চিফ ছেক্ৰেটাৰীৰ অফিচত, আজৰ আপত্তি শেষ নোহোৱালৈকে আমাৰ ঘৰত যাতে কোনো ধৰণৰ বুলডোজাৰ চলাব নোৱাৰে আপোনালোকে, তাৰ কাৰণে মই আপোনাক অৱগত কৰাব আহিছোঁ। এইটো নহ'ব, কাৰণ এইটো আমাৰ ওপৰৰ পৰা আদেশ, আমি আদেশ উলংঘন কৰিব। ইফালে বিলাসীপাৰাত উচ্ছেদৰ পাছত হাহাকাৰ উচ্ছেদিতৰ মুকলি আকাশৰ তলত কটাইছে দিন ৰাতি। বিলাসীপাৰাত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে উচ্ছেদ আৰু পৰ্যাপ্ত ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে চৰকাৰ প্ৰশাসনলৈ কাটৰ অনুৰোধ উচ্ছেদিতৰ। পুনৰ কৈছোঁ যে এয়া উচ্ছেদিত উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তেওঁলোকক স্থানান্তৰ হ'বলৈ পৰ্যাপ্ত সময় নিদিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এইদৰে উপযুক্ত ক্ষতিপূৰণ আৰু স্থানান্তৰৰ বাবে পৰ্যাপ্ত সময় নিদিয়াকৈ উচ্ছেদ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু প্ৰচণ্ড শীত আৰু এই শীতত এতিয়া ব্যাপক সমস্যাৰ সন্মুখীন হৈছে এইসকল লোক। কৰিলে ভেলুৱেশ্যন এটা নোটিছ দিছিলে, সেই নোটিছত যিটো ভেলু লিখিছিলে একেবাৰে কম 25 তাৰিখে আমি চিফ ছেক্ৰেটাৰীৰ অফিচত আপিল এখন কৰিছোঁ যে আমাৰ যিখিনি আপোনালোকে ভেলু দিছে এই ভেলু লৈ আমি সন্তুষ্ট নহয়। 10,08,000 টকা বিঘা প্ৰতি আমাক যিটো ভেলু দিছে আৰু ঘৰ বাৰীৰ ভেলু একেবাৰে কম দিছে, গছ গছনি কোনো ধৰণৰ মূল্য দিয়া নাছিলে, তাৰ কাৰণে আমি আপিল কৰিছোঁ। মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিছেটেলমেণ্টটো দিলে হ'ল, কিন্তু এই চিৰিয়াকোটা অঞ্চলতে দিব। সোমবাৰে ৰাতি মানে সন্ধিয়া আমি খবৰ পালোঁ যে আমাৰ ঘৰ বাৰীবিলাক খালী কৰিব লাগে। কিহৰ কাৰণে? যে ইভেকশ্যন কৰিব মংগলবাৰে ৰাতিপুৱা 6 বজাৰ পৰা ষ্টাৰ্ট হ'ব। আমি এই খবৰটো পাই আমাৰ চাপৰ চক্ৰ বিষয়া ছাৰক মই অৱগত কৰিলোঁ যে ছাৰ আমাৰ কিন্তু হিয়াৰিং চলি আছে চিফ ছেক্ৰেটাৰীৰ অফিচত, আজৰ আপত্তি শেষ নোহোৱালৈকে আমাৰ ঘৰত যাতে কোনো ধৰণৰ বুলডোজাৰ চলাব নোৱাৰে আপোনালোকে, তাৰ কাৰণে মই আপোনাক অৱগত কৰাব আহিছোঁ। এইটো নহ'ব, কাৰণ এইটো আমাৰ ওপৰৰ পৰা আদেশ, আমি আদেশ উলংঘন কৰিব।